নিশ্চয়কৈ সমীৰণ চাওক যে সেই কথাটোৱে হৈছে মানুহৰ মাজত যিটো দুখ যিটো বেদনা সেই বেদনা আৰু দুখ লৈ কোনো আচলতে উৎসাহৰে দেৱী দুৰ্গাৰ যি আৰাধনা সেই আৰাধনাত ভাগ ল'বলৈ কোনো অহা নাই সকলোৰে এটা সেমেকা মন লৈ সকলোৰে এটা মনত দুখ লৈ দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰিবলৈ আহিছে কেৱল আধ্যাত্মিকতা ৰক্ষাৰ কাৰণে আৰু আধ্যাত্মিকতা ৰক্ষাৰ কাৰণে এই ইতিহাস প্ৰসিদ্ধ যিখন উগ্ৰতাৰা দেৱালয় এই উগ্ৰতাৰা দেৱালয়ত আপুনি প্ৰতি বছৰে আমি দেখোঁ যে আধ্যাত্মিকতাৰে এটা সুন্দৰ পৰম্পৰা আৰু ৰীতি নীতিৰ মাজেৰে দেৱী দুৰ্গাক অৰ্চনা কৰা হয় কিন্তু এইবাৰ মন্দিৰৰ ভিতৰ ভাগলৈ যেতিয়া আপুনি সোমাই আহিব সোমাই আহোঁতেই দেখিব প্ৰিয় শিল্পীগৰাকী জুবিন গাৰ্গৰ এখন ফটো আৰু এনেধৰণে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছে ইয়ালৈ যিসকল আচলতে লোক দেৱী দুৰ্গাক পূজা কৰিবলৈ আহিছে সেইসকল লোকে প্ৰথমেই নিজৰ প্ৰিয় শিল্পীগৰাকীক পূজা কৰিছে আৰু প্ৰিয় শিল্পীগৰাকীৰ যি মৃত্যু আৰু প্ৰিয় শিল্পীগৰাকীৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে স্বৰ্গত যাতে বাসস্থান হওক সেই কথাটোৰ কাৰণে এনেধৰণে প্ৰিয় শিল্পীগৰাকীৰ প্ৰথম সোমাই আহোঁতেই ফটো সম্বলিত এক ব্যৱস্থা তেওঁলোকে কৰিছে আৰু ভিতৰ ভাগলৈ যেতিয়া আপুনি সোমাই যাব তেতিয়া ভিতৰ ভাগৰ পৰিৱেশ দেখিব যে ভিতৰ ভাগতো এটা সুন্দৰ পৰিৱেশৰ মাজৰে সকলোবোৰ আয়োজন কৰা হৈছে দেৱী দুৰ্গাৰ যি পূজা অৰ্চনাৰ আধ্যাত্মিকতা সেই আধ্যাত্মিকতাৰ পৰিৱেশ আপুনি ভিতৰ ভাগত পাব আৰু আমি ভিতৰ ভাগৰ দৃশ্য আপোনালোকক দেখুৱাম যে ভিতৰ ভাগত সোমাই আহিলে দেৱী দুৰ্গাৰ বাবে পূজা অৰ্চনা কৰাৰ যিটো স্থান আৰু বিশেষকৈ উগ্ৰতাৰা দেৱালয়ৰ ভিতৰ ভাগৰ যিটো স্থান আছে য'ত আচলতে পূজা অৰ্চনা কৰা হয় সেই স্থানলৈ যথেষ্ট লোকৰ ভিৰ হৈছে আৰু যথেষ্ট সমাগম আমি আচলতে দেখিবলৈ পাইছোঁ তথাপিও কিন্তু সমীৰণ এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে পূৰ্বতে যি আচলতে ভিৰ থাকে যি ধৰণে মানুহ থাকে সেই ধৰণে আচলতে এইবাৰ সেমেকা আৰু সকলোৰে মনত যিহেতু দুখ আছে সেই দুখ লৈ এনেধৰণে সকলো আহিছে আৰু ইয়াতে পূজা অৰ্চনা কৰিছে প্ৰিয় শিল্পীগৰাকীলৈও সকলোৱে কিন্তু শ্ৰদ্ধা নিবেদিছে বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে আমি কথা পাতিম ইতিমধ্যে পূজা আৰম্ভ হৈছে প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ বেদনা সকলোৰে আছে তাৰ মাজতো আধ্যাত্মিকতা ৰক্ষাৰ কাৰণে সকলো ওলাই আহিছে শিল্পীগৰাকীৰ যি এক যাত্ৰা আছিলে সেয়া সকলো আপোনালোকে গম পায় এই পূজা অৰ্চনাৰ জৰিয়তে শিল্পীগৰাকীলৈ আপোনালোকে কি আশীষ বিচাৰিব শিল্পীগৰাকীকতো আমি বহুত হেৰুৱাইছোৱেই বহুত ডাঙৰ সম্পদ এটা অসমে হেৰুৱালে কামনা কৰোঁ তেওঁ য'তে থাকে ভালে থাকক আৰু আকৌ যাতে আমাৰ মাজত তেনেকুৱা এজন শিল্পী ঘূৰি আহক সেয়ে কামনা কৰিছোঁ আৰু আগন্তুক বছৰৰ কাৰণে সুখ সমৃদ্ধি আহক যাতে সেই কামনাৰে আহিছোঁ ইতিমধ্যে ভিতৰ ভাগত পূজা আৰম্ভ হৈছে অষ্টমী পূজা আৰু অষ্টমী পূজাৰ আমি কিছু দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ ভিতৰ ভাগলৈ যদি সোমাই যায় তেতিয়াহ'লে আপোনালোকে দেখিব যে ইয়াত এটা পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজত অষ্টমী পূজা এনেধৰণে আৰম্ভ হৈছে সকলোৱে আচলতে নাম পৰিৱেশন কৰি এই যি অষ্টমী পূজাৰ আজি কাৰ্যসূচী 9 বজাৰ পৰা আৰম্ভ হৈছে আৰু 2 বজালৈকে থাকিব গতিকে 2 বজালৈকে থকাৰ এই সময়ছোৱাত এই পৰম্পৰা অনুসৰি যিটো আচলতে কাৰ্যসূচী হয় সেই কাৰ্যসূচী সকলোৱে কৰি আছে আৰু প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ যি এক বেদনা সেই বেদনা সকলোৱে আচলতে অনুভৱ কৰিছে সকলোৱে সেই কথা উল্লেখ কৰিছে আমি সেই দৃশ্যসমূহ আচলতে সেই কথাসমূহ আমি উল্লেখ কৰিছোঁ যিসকল লোক আহিছে তেওঁলোকে সেই কথা উল্লেখ কৰিছে আৰু মন্দিৰৰ ভিতৰ সমান্তৰিকৈ বাহিৰত এই সময়ছোৱাত যথেষ্ট লোক ভিৰ কৰিছে আৰু সকলোৱে আহি নিজৰ প্ৰিয় শিল্পীগৰাকীৰো মৃত্যুৰ কাৰণে তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছে স্বৰ্গত যাতে বাস কৰে তাৰো কামনা কৰিছে আৰু দেৱী দুৰ্গাৰ যি আশীষ দেৱী দুৰ্গাৰ আশীষ লৈছে আৰু সেই আশীষ লৈ আচলতে এই পৰম্পৰা আৰু এই পৰম্পৰা অনুসৰি সকলো যিহেতু ওলাই আহিছে আৰু সেই কথা আমি উল্লেখ কৰিছোঁ এটা পৰিৱেশ আধ্যাত্মিকতা পৰিৱেশ আমি সকলোৱে এজন প্ৰিয় শিল্পীক হেৰুৱালোঁ তাৰ মাজত আধ্যাত্মিকতাটো ৰাখিব লাগিব তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে কিবা আপোনালোকে ভাবিছে প্ৰথম দিনাখনৰ পৰাই মই মাক এটাই প্ৰাৰ্থনা কৰিছিলোঁ আকৌ যেন জুবিনৰ দৰে এজন আমাৰ মাজলৈ আহে যিজনে আমাৰ সকলোবোৰ সমস্যা সমাধান কৰিব পাৰে তথাপিতো যিহেতু মা আহিছে মাক প্ৰাৰ্থনা কৰিবই লাগিব আমি সকলোৱে মনত ভঙা হৃদয়েৰে হ'লেও মাৰ ওচৰলৈ আহিছোঁ মাৰ আশীষ বিচাৰি আৰু তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তেখেতৰ সকলোবোৰ যাতে পূৰণ হয় আৰু তেখেতৰ যাতে ন্যায় বিচাৰ হয় তাকে কামনা কৰিছোঁ চাওক দেৱী দুৰ্গাৰ পূজা কৰিবলৈ আহিও সকলোৱে সেই কথাটো কৈছে যাতে ন্যায় লাভ কৰে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ